মই কেইটামান পেজ পঢ়িলোঁ আপোনালোকক এখন বাজেটৰ পৃষ্ঠা হিপক্ৰেচি অফ বিজেপি চৰকাৰ ইয়াত লিখিছে মই বহুত নপঢ়োঁ আমি সকলো জিলা আৰু উপজিলাৰ প্ৰতিটো জনজাতি আৰু অন্যান্য নৃগোষ্ঠীয় সম্প্ৰদায়ৰ বাবে পৃথকে পৃথকে বহুমুখী প্ৰকল্প নিৰ্মাণ কৰিম অৰ্থাৎ এই বছৰ বাজেটখন হৈছে এই বছৰৰ কাৰণে 25-26 আৰু এই বছৰৰ কাৰণে কৈছে যে প্ৰত্যেক জিলা আৰু উপজিলাত তেওঁলোকে সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰিব আৰু টকা দিছে কিমান 100 কোটি আৰু 26 বৰ্ষৰ সময়ছোৱাত 20টা এনেকুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা এই পেকআপটো কি দৰকাৰ আছিল যদি আপুনি 26 চনত 20টা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰে 100 টকাত তে আপুনি ইমান দীঘলকৈ কেনে লিখিছে যে মই গোটেই অসমৰ জিলাই জিলাই উপজিলাই কামটো কৰিম বুলি তাৰপিছত চাব ইয়াত লিখিছে এই প্ৰেক্ষাপটটো চাব বাজেট মানে হৈছে ফাণ্ড এলকেশ্যন পুঁজি আবণ্টন ইয়াত কৈছে এই বছৰত আমি কামৰূপ মেট্ৰ' জিলা গুৱাহাটী জিলা পুথিভঁৰালত এখন উচ্চ পৰ্যায়ৰ সমিতি আগবঢ়োৱা পৰামৰ্শলী ভিত্তিত উন্নীত কৰাৰ পৰিকল্পনা লৈছোঁ অসমীয়া আৰু অসমৰ অন্যান্য খিলঞ্জীয়া লোকৰ বাবে আমি আন এটা বহুভাষিক কেন্দ্ৰীয় পুথিভঁৰাল নিৰ্মাণ কৰিব পাৰি যে ভাল এই যে দুটা বিল্ডিং যে আপুনি বনাম বুলি ক'লে পুঁজি ক'ত আৰু পুঁজি কিমান আৰু পুঁজি ক'ৰ পৰা দিব কাৰণ অলৰেডি আপোনাৰ 52,000 ক্ৰ'ৰ্ছটো আপোনাৰ এক্সট্ৰা বাৰ্ডেন আপুনি লৈছে ইয়াত দেখোন পুঁজি কথাই নাই এখন বাজেট নে কিবা আমাৰ গাঁৱৰ কোনোবা সংঘৰ বছৰেকীয়া প্ৰতিবেদন সম্পাদক তাৰপিছত কৈছে আমি অসমৰ প্ৰখ্যাত চুফী সন্ত আজানপীৰে ৰচনা কৰা জিকিৰ আৰু জাৰিসমূহ ৰাজ্যসমূহৰ বিভিন্ন থলুৱা ভাষাত অনুবাদ কৰিম আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতিয়ে এই গুৰু দায়িত্ব বহন কৰিব ৱেৰ ইজ দ্য ফাণ্ড কোনো পুঁজিৰ কথা নাই সাহিত্য পাছত সাহিত্য কল্পনাপ্ৰসূত কিছুমান বাক্যৰে বাজেট ভাষণটো দীঘলীয়া কৰি অসমৰ মানুহক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে যে কেনেকৈ কিমান চিন্তা কৰিছে কিমান দীঘল পৰিকল্পনা কৰিছে কিন্তু ফাণ্ডৰ কোনো উল্লেখ নাই এইখন অসম চৰকাৰে দেখুওৱা পাৰ কেপিটা ইনকামৰ তালিকা বাজেটত আহিছে ইয়াত কৈছে 2024-25 বৰ্ষত জনমূৰি আয় হিচাপত 1,54,222 টকা এতিয়া 1,54,222 টকাত যদি আপুনি মাহেকীয়া আয়লৈ ৰূপান্তৰ কৰে যদি পাৰ কেপিটা ইনকাম যিটো পাৰ ইয়াৰ 1,54,000 সেইটো যদি আপুনি প্ৰতি মাহলৈ আনে তেতিয়াহ'লে অসমৰ মানুহৰ প্ৰতি মাহৰ যিটো উপাৰ্জন দেখাইছে 12,500 টকা 12,500 টকাৰে হিমন্ত বিশ্ব শৰ্মাই আমাক কয় যে অসম আত্মনিৰ্ভৰশীল এটা পৰিয়াল মাহেকত 12,500 টকা উপাৰ্জন কৰিলে অসম স্বাৱলম্বী হ'ব যিটো কাৰণে অসমৰ পৰা হাজাৰ 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 ল'ৰা বেংগলোৰত গৈ কেৰেলাত গৈ কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ মাহেকীয়া উপাৰ্জন ফিক্স কৰি দিছে 12,500 টকা আৰু সেইকাৰণে কোনোবাই গেট কিপাৰ কোনোবাই চকীদাৰ কৰি আপুনি বেংগলোৰৰ হোটেলত যাওক মানুহৰ ঘৰত যাওক ফেক্টৰীত যাওক সব অসমীয়া ল'ৰা তাত গৈ পেলাই কাম কৰি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত